এটা মাহত ৰাজ্যখনত যেটো দেখিছো পোষ্টমৰ্টেম ৰিপৰ্ট ভুৱা হৈ যায় মাটিত কয়েদি সোমাই আছে মানুহে কয় এয়াৰ কণ্ডিশ্যনত ৰাখিছো এটা টিভি চেনেলে কয় 10 বছৰ আগত আমি গম পাইছিলো নেকি অমুক বেয়া মানুহ আমি তেতিয়াহে পঞ্চপাণ্ডৱ কৰিছিলো আৰে মই 10 বছৰ আগত মই গম পাইছিলো নেকি গতিকে ইজনৰ ফটো সিজনৰ ফটো তোত লগাই তেওঁলোকে কেম্পেইন কৰিলে তেওঁলোকৰ ফটোটো ওলোৱাৰ লগে লগে তেওঁলোকে কৈ দিলে যে আমি 10 বছৰ আগত কেনেকৈ গম পাম যদি আপোনালোকে গম নাপায় আমি কেনেকৈ গম পাম তাৰ মানে অসমখন যোৱা এক মাহত আমি কমপ্লিট নেতিবাচক এটা মাইণ্ডছেট লৈছো কোনবাই মাত্ৰ কবহে লাগে যে জেলত এয়াৰ কণ্ডিশ্যন এইটো জেলত এয়াৰ কণ্ডিশ্যন হ'ব পাৰে নেকি কিন্তু মানুহে বিশ্বাস কৰিলে কাৰণ মানুহৰ মাইণ্ডটো সাধাৰণ মানুহৰ মাইণ্ডটো নিগেটিভ কৰি দিয়া হৈছিল বোলে পোষ্টমৰ্টেম ৰিপৰ্ট কোনেও ৰিপৰ্টটোত চোৱাই নাই যে তাত চহীটোও নাই নোহোৱাকৈ কৈ দিলে কেনেকৈ লিক হ'ল মানুহে বিশ্বাস কৰিলে কিয় বিশ্বাস কৰিলে বহুতে নিজৰ লাইকছ বা নিজৰ ফেচবুকত লাইকছ বঢ়াবৰ কাৰণে ইটো বঢ়াবৰ কাৰণে এনেকুৱা নিউজবোৰ দিয়ে নিউজবোৰত 5-6-10,000 লাইকছ হয় বিভিন্ন ধৰণৰ স্বাৰ্থ জুবিনৰ আদৰ্শটো কৰবাত থাকি গ'ল বিভিন্ন ধৰণৰ স্বাৰ্থত মানুহবিলাক নামি পৰিল